অৰ্ধক যাবে সিও হৈবে কলা বাবে কাণত তপত কলা আধা বয়স গ'ল দেই আধা বয়স গ'ল আন কৰ্মত তেওঁ মন দি থাকে দেই ঈশ্বৰৰ গুঞ্জক তেওঁ কৰ্ণৰে শুনিবলৈ সময় দিলে কোন নাথাকে দেই আধা বয়স গ'ল তেনেকে গতিকে তেনেকুৱা লোকক যি ঈশ্বৰৰ গুঞ্জক য'ত হৈ আছে তাত ঈশ্বৰৰ গুঞ্জক প্ৰকাশ কৰা জেগাত যদি ঈশ্বৰৰ প্ৰতি নাথাকো দেই ঈশ্বৰৰ নাম যদি নাম ঈশ্বৰৰ নামেই হ'ল মহাপ্ৰসাদ দেই আমি সকলো বস্তু বাৰু মুখেৰে খাওঁ নহয়নে বাৰু নাখানে বাৰু এই ঈশ্বৰ এই মহাপ্ৰসাদ আমি কেনি গ্ৰহণ কৰিব মুখেদি আমি কেতিয়াও কোনো জীৱনত গ্ৰহণ কৰিব নোৱাৰো ঈশ্বৰৰ প্ৰসাদ সকলো আহাৰ আমি এইখন মুখেৰে গ্ৰহণ কৰিছো এইখনেৰে দেই কিন্তু ঈশ্বৰৰ নাম যি নাম মহাপ্ৰসাদ কেৱল আমি কৰ্ণ পথেৰেহে গ্ৰহণ কৰিছো আহাৰ হিচাপে যদি তাক গ্ৰহণ কৰিব পাৰিছো তেহে আমাৰ পুণ্য হ'ব যদি আহাৰ হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰো তেনেহ'লে আমাৰ পুণ্য নহ'ব তেনে বুজিলেনে যে আমি নিজেই কীৰ্তন কৰি নিজে শ্ৰৱণ কৰিব পৰা ব্যৱস্থাটোতহে শ্ৰেষ্ঠ ভকতি বুলি শ্ৰৱণ আৰু কীৰ্তন কৈছে হয়নে বাৰু এজন ব্যক্তিকে কৈছে কিন্তু এইটো সমূহীয়াকে কোৱা কথা নহয় বুলিছে নেকি ৰাম নাহিকে শ্ৰদ্ধা নাপাতে কাম অ তাক যিটো দেও নাম কদা যিজনৰ শ্ৰদ্ধাই নাই ঈশ্বৰৰ গুঞ্জক শুনিবলৈ মনেই নাই তেওঁক জানো টানি আনি পেলাই ঈশ্বৰৰ নাম শুনাও তে আমাৰ কিবা কাৰ্য সিদ্ধ হ'বনে নহয় আমাৰ কি হ'ব আমাক নাম অপৰাধহে পাব কি তাৰ নামত ৰতিয়ে নাই হয়নে নামত মতিয়ে নাই যে ঈশ্বৰ বোলা বস্তু এজন যে আছে তাৰ ওপৰত তাৰ বিশ্বাসেই নাই হয় আৰু সেইজন ব্যক্তি যিজন ব্যক্তিৰ হৃদয়ত ঈশ্বৰৰ কোনো মানে স্থানেই নাই তেওঁ পিতৃ মাতৃক কি চিনি পাব দেই দেখা চা ঈশ্বৰ কোন আমি দেখা চা ঈশ্বৰ পাই আছো পিতৃ মাতৃ আমাৰ পৰম ঈশ্বৰ নহয়নে বাৰু পিতৃ আমাৰ পৰম বান্ধৱ বুলি কৈছে মাতৃ আমাৰ গংগা বুলি কৈছে হয় দেখা চা ঈশ্বৰ দুজনক যদি আমি পূজা নকৰো তে নেদেখা এজনক মাতি থাকিলে ক'ত পাব তেওঁ তেনেকুৱা হৈ আছে এতিয়া নাহিকে শ্ৰদ্ধা নাপাতে কাণ কোনে দিব নামৰ তেওঁ যদি শ্ৰদ্ধাই নাথাকে হয়নে বাৰু অবহিত কৰ্মতে লিপ্ত হৈ থাকে তেওঁ কোনে ক'ব দেই আৰু তেওঁক ক'বলৈ গ'লে কি হ'ব কিয় নামৰ অপৰাধ দেই তাৰপিছত কৈছে নামৰ দুহি নাহি তাত পৰে গম পালানে অ ভুজাবে যাতনা জম কি কৰে শুনিয়া নামৰ মহিমা নীতি অ তথাপি নামত নকৰে প্ৰীতি নামৰ দুখী কিউ অহংকাৰী বুন্দিবে কাকে জিভা ভাৰী কাকে মানে বুজিছেনে বাৰু কাউৰী দেই উভাৰী মানে উভালা কথা কৈছে জিভা মানেতো বুজিছে জিভা দেই কি কৈছে শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰে দেই ইয়াতে আমি ঈশ্বৰৰ গুঞ্জক প্ৰকাশ কৰি আছো বা তেওঁকে লৈ আমি কিবা ধৰক দুটা জনাই নজনাই
বুজিছোঁ বা আপোনাৰ পৰা আমি বুজিছোঁ, শাস্ত্ৰৰ পৰা শুনিছোঁ, নহয়নে বাৰু? অৰ্থসমূহ আমি চাইছোঁ। ইয়াত আমি ইয়াত লিপ্ত হৈ আছোঁ, নহয়নে বাৰু? কিন্তু দুজনে আকৌ আমি লিপ্ত হৈ থকাটো দেখিব পৰা নাই। তেওঁ সদ্য গুণটো অহা নাই, তেওঁ গুণটো কাম নাই, এইকেইটা খালি এয়াই কৰি থাকিব দেই। শুনিয়া নামৰ মহিমা নীতি, তথাপি নামত নকৰে ৰতি। তেওঁৰ নামত ৰতি নাই, মানে তেওঁৰ হৃদয়ত ঈশ্বৰক স্থাপন কৰিবলৈ ইচ্ছা নাই। তেওঁ ক'ত আছে? লিপ্সাত আছে। তেওঁ লিপ্সাত আছে, তেওঁ গৌৰৱত আছে, তেওঁ অহংকাৰত আছে দেই। সেইকাৰণে তেওঁ কলি আহিব পৰা নাই। তেওঁ ঈশ্বৰৰ বোলা শব্দটো, নামৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ তেওঁ দিয়া নাই ঈশ্বৰে দেই। নামৰ দুহি সিও অহংকাৰী, ভুঞ্জিবে কাকে জীৱা। তেনেকুৱা সেই তেনেধৰণৰ লোককে কাউৰীয়ে বোলে জিভা উঘালি খাই বুলি। এহি দশয় অপৰাধ নামৰে, ঐ আমাক কৃপায়ে কহিলা হৰে। এই হেৰিয়ে আপোনাৰ কি কয়, হয় মই কৈ আছো বাৰু, মই আগলৈ বস্তু এটা চাবলগীয়া হৈছে মানে এইখিনিলৈকে নামৰ 10টা অপৰাধ হৈছে দেই। এই 10 অপৰাধ মহাঋষি সনত কুমাৰে কৈ আছে। তাকো অনুৰাগেহে কৈছে দেই। পূৰ্বত সমস্ত মুনিৰ আগে তোমাতো আগে কৰিলো অনুৰাগে। নামৰ যে 10 অপৰাধ বুলি কৈছে, 10 অপৰাধ নাই বেলেগ কিবা আছে? নামৰ 10 অপৰাধ, 10 অপৰাধ, সেই 10টা অপৰাধে প্ৰধান অপৰাধ। ভকতক নিন্দা কৰা প্ৰথমতে পাইছে, হোৱা নাই জানো? তাৰপিছতে আহিলেকে শেহলে যি নামত প্ৰীতি নাথাকা, তেওঁ নামৰ দুখি দেই। আমি আকৌ ভকতে কোৱা শুনিছো, নাম 10 অপৰাধ পাথৰ 22 অপৰাধ। সেয়া ভকতৰ মুখত এই আমাৰ আটা এজনে কৈছিলে, এজন আমাৰ প্ৰাথমিকৰে এজন মানে, তেখেতকো বাৰু আটাই বুলিব লাগিব। তেখেতে যেতিয়া সহস্ৰ কৌটি অপৰাধ বুলি যেতিয়া কৈছিল, তেতিয়াহ'লে মই পাথৰ 22 অপৰাধ বুলি গম পাওঁ দেই। আমাৰ যিজন আটা একশৰণ ভাগৱতী পন্থৰ তেখেত এজন শৰণাচাৰ্য দেই। তেখেতে ক'লে যে মই 22 অপৰাধ বুলি গম পাওঁ, কিন্তু কৌটি অপৰাধ বুলি কওঁতে তাৰে দুদিনমান কওকচোন বুলি কওঁতে আটাজনে ক'ব নোৱাৰে দেই। যিটো আচলতে লিখিত থাকে সেইটোৱেহে ক'ব লাগে। 22 অপৰাধ এনেকে যদি ক'লে হয় বোলে 22 অপৰাধৰ ভিতৰতে কোটি যেনেকে জীৱ কিমান 4 মুঠি উৰণ গুৰণ গগন ভ্ৰমণ, নহয় জানো? এতিয়া কোটি আছে, কোটি পৰুৱা এটা এক্সট্ৰা, নহয় নে বাৰু? পোক এটা এক্সট্ৰা। এতিয়া সেইবিলাকৰ সৈতে ধৰে, সেইবিলাক তেনেকে ধৰিলেতো কোটি আৰু কত দেই। কিন্তু এই সকলোবিলাকক নিৰ্দিষ্টকে 4 মুঠিত ধৰি থৈছে। খোজ কঢ়াবিলাক ভ্ৰমণ, পানীত বুৰ মৰাবিলাক বুৰণ, নহয় জানো? আৰু আকাশমণ্ডলত মানে পাখা দি গৈ থকাবিলাকক বুৰণ, যি মানে এমুঠিতে সহস্ৰ মুঠি কৰিবৰ কাৰণে ইটৰসকলে
বীজ ৰূপে ব্যৱহাৰ কৰি আছে সেয়া গজন নহয় জানো? এতিয়া গজনৰ কিমান বিধ আছে? এবিধ এবিধকে কওঁতেতো পুথি পাৰ হৈ যাবগৈ আৰু কিছু নাম নাজানো দেই। গতিকে সেই তেনেকেই কিন্তু লিখিতভাৱে 22 অপৰাধ বুলিহে পাইছোঁ। আটাসকলে আমি আৰু আটাসকলৰ মুখৰ পৰা শুনা আৰু এনেকৈ পঢ়ি যিকণ পাইছোঁ আমিতো আৰু অৰ্থ ইমান বিশেষকৈ নাজানো যদিও যিখিনি জ্ঞান আছে ঈশ্বৰে দিয়া যিকণ দেই সেই মৰ্মেহে আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ বোলে শব্দ আৰু তাতে যদি ভুল হয় পুত্ৰ সম বুলি ক্ষমা কৰিব।